4 ঘণ্টাৰ জেৰাত ৰিপুণ বৰাক কি সুধিলে CM ভিজিলেন্সে। CM ভিজিলেন্সে বাৰে বাৰে কি প্ৰশ্ন কৰিছিল ৰিপুণ বৰাক। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কি তথ্য আছে ৰিপুণ বৰাৰ হাতত। ৰিপুণ বৰাই গৌৰৱ গগৈৰ সন্দৰ্ভত কি তথ্য দিলে CM ভিজিলেন্সক। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জেৰাৰ সন্মুখীন হ'ল কংগ্ৰেছ নেতা ৰিপুণ বৰা। এক প্ৰকাৰে সংবাদ মাধ্যমৰ আগত কৰা এক মন্তব্যৰ পাছতেই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত জেৰাৰ সন্মুখীন হ'বলগীয়া হ'ল কংগ্ৰেছ নেতা ৰিপুণ বৰা। সেই অনুসৰি সমন লাভ কৰাৰ পাছতেই ৰূপনগৰস্থিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ভিজিলেন্সৰ সমনক ৰাজনৈতিক প্ৰতিশোধ আখ্যা ৰিপুণ বৰাৰ। বুলিতো মই নাভাবোঁ, মই কেলৈ ভাবিম, মোৰ ভুল হোৱাটো নাইও, গতিকে মই সেইটো ভুলৰ কথাটো নাহেই। গতিকে মই আলি তৌফিক শেখক আপুনি চিনি পায়? মই কেনেকৈ চিনি পাওঁ? পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই, মই কেনেকৈ চিনি পাওঁ? আপুনি কথা পাতিছে ছাতিটো পিছলৈ কৰক। নাই, মইতো চিনি নাপাওঁ, জানি নাপাওঁ, মই কোনোদিন পাকিস্তান গৈও পোৱা নাই, গতিকে মই কি ক'ম? দিনৰ 11 বজাত CM ভিজিলেন্সত উপস্থিত হৈছিল ৰিপুণ বৰা। 4 ঘণ্টাতকৈ অধিক সময় জেৰা ৰিপুণ বৰাক। প্ৰায় more than 4 hours, approximately 4 hours মোক আপোনাৰ সোধ কৰিলে, ইণ্টাৰগেট কৰিলে। ভিতৰত কি সুধিছে সেইটো কথা মই নকওঁ, তদন্তৰ খাতিৰত মই সেইখিনি কথা নকওঁ। মোক যিখিনি সোধ কৰিছে দীঘলীয়া সময়, মই গোটেইবিলাকৰ উত্তৰ দিছোঁ। তেখেতসকলে মোৰ গোটেই প্ৰেছ কনফাৰেন্সৰ কথাবিলাক সুধিলে। ৰিপুণ বৰাক CM ভিজিলেন্সৰ প্ৰশ্ন, গৌৰৱ গগৈ কিয় ইমান সমৰ্থন দিছে ৰিপুণ বৰাই। গৌৰৱ গগৈৰ পাকিস্তান যাত্ৰা সন্দৰ্ভত কি তথ্য আছে ৰিপুণ বৰাৰ হাতত। তেখেতসকলেতো কৈছে গৌৰৱ গগৈ চোৰাংকৈ পাকিস্তানলৈ গৈছে বা কিবা, মই যে ইমান ডিফেন্স দিছোঁ। মোক তেখেতসকলে সুধিছে আপোনাৰ হাতত কি তথ্য আছে, কিয় ইমান ডিফেন্স দিছে, ইত্যাদি 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 বিভিন্ন ধৰণৰ কথা সুধিছে। গতিকে মই যি উত্তৰ দিব লাগে মই যথাযথ উত্তৰ দিছোঁ। আৰু SITয়ে ইফালে জেৰাৰ মাজতে CM ভিজিলেন্সকো এলানি বিশেষ পৰামৰ্শ কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ। গৌৰৱ গগৈ পাকিস্তান যাত্ৰা সন্দৰ্ভত তথ্যৰ বাবে 2জন বিশেষ ব্যক্তিক সোধপোছ কৰাৰ পৰামৰ্শ দিলে ৰিপুণ বৰাই। এই 2 ব্যক্তিৰ তালিকাত অন্যতম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। CM ভিজিলেন্সে মুখ্যমন্ত্ৰীক কিয় জেৰা কৰিব লাগে তাৰ যুক্তি প্ৰদান কৰি ৰিপুণ বৰাৰ বক্তব্য। খালি মই SITক কেইটামান কথা কৈছোঁ, মোক যেনেকৈ আপোনালোকে মাতিছে আৰু 2জন মানুহক মই মাতিবলৈ কৈছোঁ। সেই 2জন হৈছে, এজন হৈছে মুখ্যমন্ত্ৰী নিজকে মই মাতিবলৈ কৈছোঁ। মুখ্যমন্ত্ৰীক মাতিবলৈ মই 2টা কাৰণত কৈছোঁ যে তেখেতে কিয় যদি ইমান, মই যিটো আগতেও কৈ আছোঁ, ইমান যে তেখেতৰ হাতত কংক্ৰিট প্ৰমাণ আছে বুলি কৈছে, ইমান প্ৰমাণ থকাৰ পিছত তেখেতে কি কাৰণে 2খন ফটো মেনিপুলেট কৰিছে সেইখিনি মই আগতেও আপোনালোকক কৈছোঁ। পাৰ্লিয়ামেণ্টৰ আগৰখন ফটো আৰু আটাইবোৰ এই হেৰিয়াৰ এম্বেচিত ডিছকাশ্যন হয়। গতিকে সেইটো মই কৈছোঁ তেখেতক মাতিব লাগে। দ্বিতীয়তে মই কৈছোঁ মুখ্যমন্ত্ৰীয়ে যে কৈছে যে আমি পাকিস্তানৰ লগত যোগাযোগ কৰি আছোঁ আৰু পাকিস্তানে সেইটো বুলি কয় সময় লাগিব, ইনফৰমেশ্যনবিলাক আহিব। মই কৈছোঁ এতিয়া যুদ্ধ চলি থকা সময়ত তেখেতে কেনেকৈ পাকিস্তানৰ লগত যোগাযোগ কৰিলে, আৰু তেখেতে যিহেতু ডাইৰেক্ট পাকিস্তানৰ লগত যোগাযোগ কৰিব নোৱাৰে, কেনেকৈ কৰিলে তেখেতকো মাতি সোধক বুলি মই কৈছোঁ। তেখেতক নামাতে, কিন্তু মোৰ যুক্তিটো কৈছোঁ। আৰু মই দিগন্ত কলিতা, আমাৰ BJPৰ এগৰাকী MLA জানে, তেওঁৰ হৈছে আপোনাৰ এইখন মই আজি SITক দাখিল কৰিছোঁ। এই তেওঁৰ হেৰিখন ক'ত গ'ল, এইখন গোটেইখন দিগন্ত কলিতাই, এইখন ফেচবুক দিছিলে দিগন্ত কলিতাই, আৰু ফেচবুক দিয়াৰ পিছত এইখনৰ ওপৰত কেইবাটাও চেনেলত নিউজ হৈছে। আৰু এইখনত আপোনালোকে জানে Day 1ৰ পৰা Day 15, 15 দিন গৌৰৱ গগৈ পাকিস্তানত ক'ত কেনেকৈ আছিল গোটেই তথ্য এখেতে দিছে। কেনেকৈ ফ্লাইটেৰে গৈ কৰাচীত নামিছিল, কোন মেৰিয়ট হোটেলত আছিলে, কাৰ লগত ডিনাৰ কৰিছিল, কোন মৌলানাৰ লগত লগ পাইছিল, ইত্যাদি 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 বিভিন্ন ধৰণৰ কথা এইখনত আছে।
যে মই SITক আজি কৈছোঁ যে এইখনৰ পৰা এনেকুৱা লাগে যেন দিগন্ত কলিতাও গৌৰৱ গগৈৰ লগতে গৈছিল নেকি, লগত নগ'লেতো তেওঁ ইমানবিলাক কথা ক'ব নোৱাৰে নহয়। আৰু পিছত মই জুকিয়াই চালোঁ 13 চনত গৌৰৱ গগৈ গৈছিলে, 13 চনততো দিগন্ত কলিতা আমাৰ কংগ্ৰেছতে আছিলে, গতিকে তেতিয়াতো গৌৰৱ গগৈৰ বন্ধু আছিলে, হয়তো দিগন্ত কলিতাও লগত গৈছিলে আমাৰ হেৰিয়াৰ মুখ্যমন্ত্ৰীৰ লগত, কি আমাৰ গৌৰৱ গগৈৰ লগত। গতিকে দিগন্ত কলিতাক সেইকাৰণে মাতিব লাগে। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।